এটা যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ মানে যাব ওলাইছোঁ এতিয়া তেজপুৰলৈ অলপ দিনৰ মূৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো মেইনলি ৰাস্তাৰ ভিডিঅ' হ'ব গতিকে মানে ৰাস্তা বেছিকৈ দেখুওৱা হ'ব গতিকে যদি ৰাস্তা ভিডিঅ' ভাল নাপায় তেতিয়াহ'লে মানে ইগনোৰ কৰিব আৰু তেতিয়া যাবলৈ ওলাইছোঁ যদিও বতৰটো দেখোন বহুত ডাৱৰীয়া তথাপিও গৈ থাকোঁচোন চিন্তাটো লাগিছে বাৰু এতিয়া প্ৰথমে পেট পূজাটো কৰি লওঁ আৰু ভিডিঅ'টো হয়তো বহুত দীঘল হ'ব পাৰে কাৰণ এনেকৈ তেজপুৰলৈকে যিহেতু মটৰ ব্লগ কৰিম গতিকে যদি বেছি দীঘল হৈ যায় তেতিয়াহ'লে ভিডিঅ'টো পাৰ্টকৈ দিম বুলি ভাবি থৈছোঁ আৰু এয়া খাদ্য আহি গ'ল আৰু ভাত খালোঁ থালখনো দেখিলে আজিকালি ৰেষ্টুৰেণ্টবিলাকত থালখন বৰ ধুনীয়াকৈ সজায় বিভিন্ন ধৰণৰ আইটেমেৰে কিন্তু মই আকৌ ইমান গোটেইবোৰ আইটেম নাখাওঁ মানে মই 2 বা 3 বিধমান খাওঁ নহ'লে মানে কি হয় কেতিয়াবা এনেকুৱা বন্ধাকবি দিব ভাতকেৰেলাও দিব বেঙেনাও দিব মানে চব খেলি মেলি হৈ যায়গৈ গতিকে 2-3 বিধমান খাওঁ কিন্তু দেখিব ভাল লাগে থালখন আৰু কাজিৰঙা ৰকী পাকতো মানে 22 বিধমান দিয়ে যিখন বাহুবলী থাল বুলি কয় এতিয়া আকৌ টাউনত সোমাব লাগিব নগাঁও টাউনৰ মাজেদি যাব লাগিব আজি বাহিৰে নাযাওঁ তাৰমানে এই বেনিলে কাপোৰযোৰ চাই থৈছিলোঁ বহুত দিনতে কাপোৰযোৰৰ কথা চিন্তা কৰি থৈছিলোঁ মানে চইচ কৰি থৈছিলোঁ একচুৱেলি বেনিয়ে গম নাপায় এতিয়া বেনিক দেখাবলৈও পচন্দ কৰে নকৰে তথাপিও নগাঁও অৰিলিয়াত মানে চাই থৈছিলোঁ বাৰ্থডে গিফ্ট হিচাপে সোমাই যাওঁচোন এতিয়া কি হয় ক'ব পৰা নাই আৰু বেনিক দেখাৰ পিছতহে কনফাৰ্ম হ'ম আৰু পিমুক মানে লগ পাবলৈ ইমান মন গৈ আছে এপাক দাঙি ল'বলৈ কিন্তু মানে কোনোবা সময় এনেকুৱা মন যায় যে এই মাত্ৰ গৈ পেলাই তাক দাঙি ল'মগৈ কিন্তু মানে সেইকাৰণে আজি মানে পূৰা এক্সাইটেড হৈ আছোঁ আৰু তাক তেতিয়া মানে এনেকুৱা লাগে যেন এঘণ্টাত মানে খুব স্পীডত গুচি পেলাই এতিয়া তেজপুৰ পাই যামগৈ কিন্তু যিমান স্পীড গ'লেও তেজপুৰ ধৰি ল'লে এঘণ্টা এডভান্স হ'ম মই কিন্তু ইমান এঘণ্টা এডভান্স হ'লে কি হ'ব গতিকে মানে আকৌ মনটো কণ্ট্ৰল কৰোঁ আৰু কিন্তু সেইদিনাখন তেনেকৈ অৱশ্যে যাব লগা হৈছিলে মই এনেই জেনেৰেলি মই গ'লে 3-4 ঘণ্টা লাগি যায় মানে ৰৈ যাওঁ যিহেতু কিন্তু সেইদিনাখন যেতিয়া তাইক এই জণ্ডিছৰ কাৰণে যেতিয়া এডমিট কৰা হৈছিলে সেইদিনাখন মানে একদম ৰাতিপুৱা সোনকালে আহিছিলোঁ আৰু বহুত স্পীডত আহিছিলোঁ প্ৰায় 90 মানত 1 ঘণ্টা 40 মিনিটত পাই গৈছোঁ তেজপুৰ মানে কিন্তু বহুত ভয় খাওঁ একচুৱেলি ইমান স্পীডত চলাবলৈ কিন্তু সেইদিনাখন মানে তাই হস্পিটেলত থকাৰ কাৰণে মানে মনটোৱে মানা নাছিল যে আৰু এইখন ডিমৌত নতুনকৈ বনাই থকা ফ্লাইঅভাৰ মানে নতুনকৈ যিখন বনাই আছে বৰ ভাল লাগে ওপৰেদি গৈ পেলাই আৰু ডিমৌৰ এইখন ফ্লাইঅভাৰ পৰা এইটো ওপৰৰ পৰা চাওক এইটো হ'ল বৰদোৱা গেট এইফালেদি মানে বৰদোৱালৈ যাব পাৰি আৰু গুৱাহাটীৰ পৰা আহিলে ধৰি লওক এইফালেদি যাবগৈ পাৰি মানে আৰু আহি পালোঁ নগাঁও টাউন এইটো যিটো পইণ্ট আছে এইটোৰ পৰা লেফ্ট ছাইডে গ'লে এইফালে বৰদোৱা চৰদোৱা যাবগৈ পাৰি আৰু চিধা চিধি গ'লেতো হোজাই লংকা আৰু মই এতিয়া ধৰি লওক এইখিনিতে অৰেলীয়া এখন আছে মই অৰেলীয়া পাম চিধা চিধি গুচি গ'লে ধৰি লওক নগাঁও কলেজখন সকলোখিনি এদাই পাব আৰু এয়া মই আহি পালোঁ অৰেলীয়া এতিয়া আছেনে নাই এতিয়া মই বিচৰা সেইটোহে গম নাপাওঁ কাপোৰ কিনা নহ'ল তাৰমানে কি হ'ল মই বেনিক ফটো মাৰি দিছিলোঁ তাৰপিছতে বেনিয়ে পচন্দ নকৰিলে মানে মই স্কাই ব্লু মই বহুত বেছি ভাল পাওঁ সেইকাৰণে স্কাই ব্লু কাপোৰযোৰ চইচ কৰিছিলোঁ এইযোৰ তাৰপিছত কিবা ইয়াতে মানে কাপোৰযোৰ ভালে লাগিছিলে কিন্তু মানে ভিস্কছ নে কি এইটো ফেব্ৰিকটো মানে এইটো কৈছে বেনিয়ে কৈছে এইটো মানে বেনিৰ ভাল নালাগে বুলি ক'লে গতিকে এইটো লোৱা নহ'ল পিছত আৰু এযোৰ দেখালোঁ এযোৰ কিন্তু এযোৰ মানে বেনিয়ে পচন্দ কৰা নাই গতিকে মানে নল'লোঁ আৰু কাৰণ কি হয় মানে ধৰি ললোঁ কিয় বেনিক মানে মই এনেকৈ তাই নোহোৱাকৈ কিনিব বিচাৰিছিলোঁ তাৰ মানে ভাল লাগে আৰু নিজে ধৰি ললোঁ মানে নিজৰ চইজত যেতিয়া বস্তু এটা নি পেলাই যদি মানে মৰম কৰে বস্তুটো তেতিয়া ভাল লাগিব কিন্তু কেতিয়াবা কি হয় ধৰি লৈ যাম হয় মই 3500 টকা আছিলে কাপোৰযোৰৰ দাম তাৰপিছত বেনিলে লৈ গৈ পেলাই যদি মই গৈ পেলাই ধৰি ললোঁ তাই ডাইৰেক্ট বেয়া লাগিছে বুলি নক'লেও মানে মুখত গম পোৱা যায় অভিব্যক্তিত যে নাই ইমানো ভাল লগা নাই গতিকে মানে সেই তেতিয়া আকৌ ঘূৰাবলৈ কৰিবলৈ দিগদাৰ হ'ব যিহেতু বেনি ইয়াত নাই গতিকে ভাবিলোঁ আৰু কিন্তু মানে এতিয়া উপায় নাই আৰু মানে সেই ছাৰপ্ৰাইজ হিচাপে যিটো দিম বুলি ভাবিছিলোঁ সেইটো নহ'ল আৰু গতিকে মানে চাওঁ কেতিয়াবা পাৰিলে তাইক লৈ পেলাই কিনিম আৰু এইখন হ'ল নগাঁও কলেজৰ গেটটো ভাল লাগে কিবা এটা মানে ভাল লাগি যায় দেখিলে নগাঁও কলেজত ইয়াতে পঢ়িছিলোঁ বতৰটো আজি বহুত বেছি ধুনীয়া মানে না গৰম আছে না ৰ'দ আছে বৰষুণৰ আশংকা নাই আৰম্ভণিতে যিটো ভয় খাই আছিলোঁ বৰষুণৰ কথা
গতিকে এনেকুৱা বতৰত জাৰ্ণি কৰাৰ মজাই বেলেগ। বতৰৰ কথা ক'বলৈ যাওঁতে মানে মনত পৰিছে যোৱাকালি ক'ত ঘটনা এটা ঘটিছিলে কেৰেলাত নে ক'ত নিউজত পাইছিলোঁ। তাৰপিছত 300জন নে কিমান ভূমিস্খলনত মৰিছে বুলি পাইছিলোঁ। এতিয়া তাৰপিছত নিউজটো কিন্তু মই বাকী বেলেগ ক'তো দেখা নাই, কোনোবা এটা পেজত দেখা পাইছিলোঁ, ক্ৰছ কাৰেণ্টত নে ক'ৰবাত দেখা পাইছিলোঁ। মই এতিয়া মানে একজেক্টলি মনত পৰা নাই, কিন্তু মানে যদি ঘটনাটো সেইটো মানে এনেকুৱা অৱশ্যে বাৰু তাত হৈছিল নে মই নাজানো, কিন্তু কথাটো হ'ল কি ঘটনাবোৰ এনেকুৱা সাধাৰণতে ভূমিস্খলন ঘটনা হৈ আছে, মানে এনেকুৱাবিলাক আজিকালি হৈয়ে থাকে। কিন্তু কথাটো হ'ল কি মই ভাবোঁ মাজতে হাফলঙত সেই বহুত কিবা কিবি হৈ গ'ল, মানে ৰেল লাইন পৰ্যন্ত উটুৱাই লৈ গুচি গ'ল। মানে এইবিলাক হ'বলৈ পায় কিয় মই ভাবোঁ আৰু দেই, মানে মানুহে প্ৰকৃতিৰ ওপৰত বেছি অত্যাচাৰ কৰাৰ কাৰণে হ'ব পাৰে। মানে পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে মানে প্ৰকৃতিৰ ওপৰত কিবা কিবি মানে প্ৰজেক্ট বনাই কৰি মেলি পেলাই মানে প্ৰকৃতিক নষ্ট কৰা হয় এক প্ৰকাৰে। গতিকে সেইটো কাৰণে প্ৰকৃতি মাজে মাজে ৰুষ্ট হৈ থাকে। আৰু মই ভাবোঁ মানুহে মানে জংঘলৰ মাজেদি বনাই দিয়া ৰাস্তাত যোৱাতকৈ তেনেকৈ মানে প্ৰকৃতিৰ সৌন্দৰ্য লোৱাতকৈ অলপমান অফ ৰ'ডিং কৰক। অফ ৰ'ডিং নহয় মানে ঠিক মানে জংঘলৰ মাজে মাজে বুট চুট লগাই খোজ কাঢ়ক জোক সাপৰ মাজেদি। মোৰ কিন্তু মন আছে তেনেকুৱা। মোৰ মানে ধৰিলোঁ মোক কিবা এটা ভাল নালাগে, মানে পাহাৰৰ মাজেদি ৰাস্তা চাস্তা বনাই থৈ যায়, উপায় নাই কাৰণে যাবলগীয়া হৈ যায়। কিন্তু মানে মোৰ হেঁপাহ এটা আছে বৰ বেলেগ, যেন মই পাহাৰৰ মাজে মাজে খোজকাঢ়ি যাম, জংঘলৰ মাজে মাজে খোজকাঢ়ি যাম, ডাঙৰ এটা হেঁপাহ আছে। নাজানো আৰু এয়া হেঁপাহ পূৰ হয় নে নহয়। আৰু এইখন কলংখন পানী পূৰা বোকা হৈ আছে। আজি অলপ দিন আগতে মানে কলঙতে পূৰা হাতীমূৰা বান্ধ ভাঙাৰ লগে লগে ইয়াতে বহুত পানী হৈ গৈছিলে। এতিয়া বাৰু শান্তই হৈ আছে। মানে মানুহে ৱাটাৰফলত ফটো উঠিবৰ কাৰণে প্ৰকৃতিক নষ্ট কৰিব পাৰে, ৰেলিং বনাই দিব, কিবা ভাল নালাগে মোৰ কথাটো। মানে কোনোবা যদি ফটো সঁচাকৈ উঠিবলৈ মন আছে, প্ৰকৃতিক যদি ভাল পায় তেতিয়াহ'লে কষ্ট কৰি যাওক। এতিয়া মই মাজতে চাপানলাৰ এটা ভিডিঅ' বনাইছিলোঁ, মানে সাংঘাতিক এটা জাৰ্ণি। আপোনাৰ পৰুৱাই কামুৰিছে, জোক ওলাইছে, সাপ চাপটো পোৱা নাই বাৰু, কিন্তু জংঘলৰ মাজে যাব লাগে। সেইটোতো মজা জাৰ্ণি। মানে জীৱনটোত আমাৰ ব্যতিক্ৰম কিবা এটা থাকিব লাগে, নহ'লে কি আৰু চব মানুহ গৈছে ধুনীয়াকৈ গাড়ীত নামিছে, ফটো উঠিছে, চিম্পুল কথা ন। চবৰে কাৰণে একেই ঘটনা এটা ঘটি আছে, আপলোড দিছে। ব্যতিক্ৰম কৰিব লাগে জীৱনটোত, তাৰ তেতিয়াহে মজা আছে। আহি পালোঁ মিছা, আৰু চাগে লাগিব আৰু 1 ঘণ্টামান এতিয়াও লাগিব চাগে তেজপুৰলৈ। আৰু অথনি মই মানে যিযোৰ কাপোৰ চাইছিলোঁ, মই একচুৱেলি বেনী মানে বাৰ্থডে গৈছিলে ন 20 জুলাই, বেনীক বাৰ্থডে দিম বুলি ভাবিছিলোঁ, কিন্তু মানে কিবা এটা প্ৰব্লেমৰ কাৰণে মই কিনিব পৰা নাছিলোঁ। আৰু মানে প্ৰব্লেম মানে কি আৰু অলপমান ইকনমিক প্ৰব্লেম, হাতত অলপমান পইচা পাতি প্ৰব্লেম হৈ আছিলে। আৰু মই ধৰিলোঁ মানে বেনীক তেনেকৈ সঘনে একো তেনেকৈ দিয়া নাযায়, কিন্তু মানে যেতিয়া দিওঁ মানে অলপমান ভালকৈ কিবা এটা দিবলৈ মন যায়, আৰু সেইটোৱেই কাৰণ মানে। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিব ওলালোঁ। তাৰমানে কি হ'ল, ভিডিঅ'টো বেছি দীঘল হোৱাৰ কাৰণে মই কৈছিলোঁ যে 2টা পাৰ্ট কৰিম, বা গতিকে মানে নেক্সট ভিডিঅ'ত বেছি নাই আৰু নেক্সট ভিডিঅ'ত সেইখন লগাই দিম। এডিটিং কৰোঁতে বহুত সময় লাগি যায়। তে কেনেকুৱা পালে ভিডিঅ'টো জনাব, লগ পাম মানে নেক্সট পাৰ্টটোত। আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।